নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰি ষ্টুডিঅত মই ৰশ্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাকজে কৰোনাত আক্ৰান্ত বিধানসভাৰ ৰেপিড টেষ্টত কৰোনা পজিটিভ চিনাক্ত কৰা হৈছে 31 আগষ্টৰ পৰা হ'বলগীয়া অধিৱেশনৰ পূৰ্বে বিধায়কৰ কৰোনা পৰীক্ষাত কৰোনা পজিটিভ বীৰভদ্ৰ হাকজে বিষয়া কৰ্মচাৰীৰ কৰা হৈছে পৰীক্ষা শুকুৰবাৰৰ পৰা আৰম্ভ কৰা ৰেপিড টেষ্টত এই পৰ্যন্ত 7 জন পজিটিভ চিনাক্ত হৈছে পুনৰবাৰ জনাইছো যে এক গুৰুত্বপূৰ্ণ খবৰ 31 আগষ্টৰ পৰা বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব তাৰ পূৰ্বে বিষয়া কৰ্মচাৰীৰ লগতে মন্ত্ৰী বিধায়কৰ কৰা হৈছে কৰোনা টেষ্ট আৰু টেষ্টত 7 জনৰ শৰীৰত কোভিড পজিটিভ চিনাক্ত কৰা হৈছে আৰু লগতে এগৰাকী বিধায়ক হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাকজেৰ শৰীৰত ধৰা পৰিছে মহামাৰী কোভিড-19 বিধানসভাত ৰেপিড টেষ্টত ধৰা পৰিছে কৰোনা পজিটিভ 31 আগষ্টৰ পৰা হ'বলগীয়া অধিৱেশনৰ পূৰ্বে বিধায়কৰ কৰোনা পৰীক্ষা সম্পন্ন হৈছে পৰীক্ষাত কৰোনা পজিটিভ বীৰভদ্ৰ হাকজেৰ বিষয়া কৰ্মচাৰীৰো কৰা হৈছে পৰীক্ষা শুকুৰবাৰৰ পৰা আৰম্ভ কৰা ৰেপিড টেষ্টত এই পৰ্যন্ত 7 জন চিনাক্ত হৈছে অন্যান্য বিষয়া কৰ্মচাৰীসকলৰো বৰ্তমান কৰোনা পৰীক্ষা চলি আছে আৰু বিধানসভা 31 তাৰিখৰ পৰা যেহেতু আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন আৰু 31 আগষ্টৰ পূৰ্বে এতিয়া সকলোবোৰ বিধায়ক মন্ত্ৰী আৰু বিষয়া কৰ্মচাৰীৰ লগতে সাংবাদিকৰো কোভিড পৰীক্ষা কৰা হ'ব যিসকলৰ পজিটিভ হ'ব তেওঁলোকক তাত প্ৰৱেশত অনুমতি দিয়া নহ'ব আৰু ইতিমধ্যে আমি জনাইছো যে বীৰভদ্ৰ হাকজেৰ শৰীৰত কৰোনা পজিটিভ ধৰা পৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে সমগ্ৰ ব্যৱস্থা বৰ্তমান অতি ত্বৰান্বিত ৰূপত কৰিবলৈ লৈছে স্বাস্থ্য বিভাগে যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে সকলো বিধায়ক মন্ত্ৰীয়ে কৰোনা পৰীক্ষা কৰা হ'ব আৰু তাৰ অন্ততে বিধানসভাৰ অধিৱেশনত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব কেৱল মন্ত্ৰী বিধায়কে নহয় বিষয়া কৰ্মচাৰী বিধানসভাৰ বিষয়া কৰ্মচাৰীসকলৰে কোভিড টেষ্ট কৰা হ'ব আৰু তাৰ পিছতে ইতিমধ্যে আমি জনাইছো যে হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাকজেৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ আৰু 31 আগষ্টৰ পৰা হ'বলগীয়া অধিৱেশনৰ পূৰ্বে সকলো বিধায়ক মন্ত্ৰীৰ কৰোনা পৰীক্ষা সম্পন্ন কৰা হ'ব আৰু এই মুহূৰ্তত অব্যাহত আছে পৰীক্ষা ইতিমধ্যে 7 গৰাকীৰ শৰীৰত পজিটিভ পোৱা গৈছে কৰোনা টেষ্টত এই পৰ্যন্ত 7 জন পজিটিভ চিনাক্ত হৈছে পজিটিভ 3 জন হৈছে তাৰ মাজতে 2 জন অসম বিধানসভাৰ বিষয়া কৰ্মচাৰী আৰু এজন মাননীয় বিধায়ক বিবি হাকজে ছাৰৰ পজিটিভ হৈছে বুলি ঘোষিত হৈছে তেওঁক জিএমচিলৈ প্ৰেৰণ কৰাৰ কাৰণে বিভাগীয়ভাৱে প্ৰস্তুত চলাই আছে যোৱাকালি হৈছিলে 104 জনৰ হৈছিলে 104 জনৰ ভিতৰত আপোনাৰ 3 জনৰ পজিটিভ ওলাইছিলে 5 জন পজিটিভ ওলাইছে তেওঁলোকক আপোনাৰ ৰেহমান ইনষ্টিটিউট অফ যেটো কোভিড হস্পিটেল তাত তেওঁলোকক পঠোৱা হৈছে বৰ্তমান তেওঁলোক সুস্থ আছে আজি আমি খবৰ লোৱা হৈছে আৰু এই মুহূৰ্তত পুনপৰীক্ষা গোচৰ অধিক জানিবলৈ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা কাষলৈ ৰাজু ইতিমধ্যে 31 আগষ্টৰ পৰা হ'বলগীয়া বিধানসভা অধিৱেশনৰ পূৰ্বে কৰোনা টেষ্ট পৰীক্ষা কৰা হৈছে য'ত ইতিমধ্যে বীৰভদ্ৰ হাকজেৰ শৰীৰত ধৰা পৰিছে কোভিড-19 আন কোন লোকৰ শৰীৰত ধৰা পৰিছে আৰু এই মুহূৰ্ততো এই টেষ্ট অব্যাহত আছে নেকি কি খবৰ জনাব অধিক ৰাজু কালিৰ দিনটোৰ পৰা এই যি কোভিড টেষ্ট আৰম্ভ হৈছে ৰেপিড এণ্টিজেন টেষ্ট কালিৰ পৰা আৰম্ভ হৈছে আৰু ৰেপিড এণ্টিজেন টেষ্টটো একমাত্ৰ 31 আগষ্টৰ পৰা যিহেতু 4দিনীয়া যি বিধানসভাৰ কাৰ্যসূচী আছে সেই বিধানসভাৰ কাৰ্যসূচীত যিসকলে অংশগ্ৰহণ কৰিব বিষয়া কৰ্মচাৰী তাৰ লগতে মন্ত্ৰী বিধায়ক আৰু লগতে সংবাদ মাধ্যমৰ যিসকল লোক আছে যিসকলৰ প্ৰৱেশ যিসকলে কৰিব তেওঁলোকৰ বাবে এই যিটো টেষ্ট আছে সেই টেষ্ট কৰোৱা হৈছিলে আৰু ইতিমধ্যে এগৰাকী বৈদ্যুতিন মাধ্যমৰ সংবাদদাতা মই তেওঁৰ নাম ক'বলৈ এই মুহূৰ্তত নাম ক'ব বিচৰা নাই কাৰণ তেওঁ ব্যক্তিগতভাৱে অনুৰোধ কৰিছে যে তেওঁৰ নামটো ক'ব নালাগে কাৰণ তেওঁৰ ঘৰত এই গোটেই প্ৰসংগটোক লৈ হয়তো খেলি মেলি লাগিব পাৰে বা ঘৰৰ মানুহে যথেষ্ট চিন্তা কৰিব পাৰে তাৰ বাবে তেওঁ জনোৱা যিটো অনুৰোধ আছে সেই অনুৰোধ আমি ৰক্ষা কৰি তেওঁৰ নামটো এই মুহূৰ্তত প্ৰকাশ নকৰোঁ আৰু ইতিমধ্যে আপুনি এটা কথা স্পষ্ট কৰিছে যে বীৰভদ্ৰ হাকজেৰ যিগৰাকী হাফলঙৰ বিধায়ক তেওঁ ইতিমধ্যে পজিটিভ তেওঁক পোৱা গৈছে আৰু কালিৰ দিনটোত 5 জনক পজিটিভ পোৱা গৈছে আৰু আজিৰ দিনটোত 2 জনক পজিটিভ পোৱা গৈছে আৰু কিমান সংখ্যা পৰিসংখ্যাটো যিটো আছে সেইটো আমি সাহাদাৰ পৰা মই এই মুহূৰ্তত জানিব বিচাৰিম যে কিমান আজি কিমান টেষ্ট কৰা হ'ল কালিৰ দিনটোত কিমান কৰিলে আৰু এতিয়ালৈকে কি পোৱা গৈছে আজিৰ দিনত ৰেজিষ্টাৰ্ড কোভিড টেষ্ট কৰাৰ কাৰণে আহিছিলে 149 জন 144 জন কৰা হ'ল ইতিমধ্যে তাৰ মাজত 5 জন পজিটিভ পোৱা গৈছে তাৰ মাজত এমএলএ মাননীয় হাকজে বিধায়ক মহোদয় তেওঁক পজিটিভ বুলি ধৰা হৈছে আৰু তেখেতক জিএমচিলৈ প্ৰেৰণ কৰাৰ কাৰণে যোজনা চলাই আছে 149 জনৰ 5 জন আজি পোৱা গৈছে 144 জনৰ অলৰেডি কোভিড টেষ্ট কৰা হৈছে তেওঁলোকক কৰা হৈছে 5 জন এতিয়ালৈকে বাকী আছে পৰ্যায়ক্ৰমে টেষ্ট চলি আছে
আজি পজিটিভ কিমান পোৱা গৈছে? আজি পজিটিভ 5জন ব্যক্তিক পোৱা গৈছে। 8জন। Only 5 number। লক্ষণ দেখিবলৈ পোৱা গৈছে নেকি ৰাজু? কালি দিনটোত হ'ব কিনা স্থিৰাংক হ'ব, এতিয়ালৈকে এইখিনি চলি আছে। নিশ্চয় নিশ্চয় ৰশ্মিতা, সেই প্ৰশ্নটো মই তেওঁৰ পৰা জানিব বিচাৰিম যে আক্ৰান্ত যিসকল হৈছে তেওঁলোকৰ ভিতৰত কাৰোবাৰ জ্বৰ, কাহ এনেকুৱা ধৰণৰ দেখা কোনো ব্যক্তিৰ চিমটম নাই। এজন ব্যক্তিৰ চিমটম আছে MLA ছাৰ, তেওঁৰ কাহ অকণমান হৈ আছে, সেইখিনি ক'ব পাৰিছোঁ। নিশ্চয়। এতিয়া ক'লে নিয়া হাগজেৰ ডাঙৰীয়াক ক'লে নিয়া ছাৰক গুৱাহাটী মেডিকেল কলেজত প্ৰেৰণ কৰাৰ কাৰণে অলৰেডি প্ৰস্তুতি কৰিছে, গাড়ী আহি আছে, যাব। আৰু বাকী এজনক IIT লৈ প্ৰেৰণ কৰা হৈছে, আৰু বাকী এজনক ৰহমান ইনষ্টিটিউট সোণাপুৰ, এজন IIT লৈ যাব খানাপাৰা যিখন IIT কোভিড হস্পিটেল লৈ যাব। কেতিয়ালৈকে চলিব এই টেষ্ট? কাইলৈৰ দিনটো যদি মাজত এটা দিন আছে মাত্ৰ, হয় নিশ্চয় নিশ্চয় কাইলৈৰ দিনটোলৈকে চলিব, 30 তাৰিখলৈকে চলিব এইটো। কাইলৈও চলিব পাৰে বুলি এটা আশংকা আছে। কাইলৈ কৰিব পাৰে কাৰণ পৰহিলেতো অসম বিধানসভা আছে। কাইলৈও হ'ব পাৰে, কিন্তু আজিৰ দিনটোত যিসকলে আজি পঞ্জীয়ন কৰিছে তেওঁলোকৰ ভিতৰত 149জনৰ পঞ্জীয়ন হৈছে। তাৰ ভিতৰত 144জনে ইতিমধ্যে এই টেষ্ট কৰিছে, আৰু তাৰ ভিতৰত তেওঁ কৈছে যে 8জনৰ ইতিমধ্যে 5জনৰ পজিটিভ ইতিমধ্যে পোৱা গৈছে। আৰু তাৰ ভিতৰত যিসকল লোক আছে তেওঁলোকক IIT নহ'লে খানাপাৰাৰ যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত যিখন কৰোণা হস্পিটেল বনোৱা হৈছিলে সেই হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আৰু বীৰভদ্ৰ হাগজেৰ হাফলঙৰ যিগৰাকী বিধায়ক তেওঁক ইতিমধ্যেই GMCHলৈ প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ বাবে। আৰু ইয়াত যি পৰীক্ষণ প্ৰক্ৰিয়া আছে সেই পৰীক্ষণ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। আৰু এতিয়া অৱশ্যে এই সময়ছোৱাত লাঞ্চ ব্ৰেক চলি আছে। লাঞ্চ ব্ৰেকৰ পিছতে 2:30 বজাৰ পৰা পুনৰবাৰ ৰশ্মিতা এই যি পৰীক্ষা আছে সেই কোভিড পৰীক্ষা ইয়াত চলি থাকিব। হয় নিশ্চয়কৈ, আৰু মাজত মাত্ৰ এটা দিন আছে আৰু সম্পন্ন হৈছে ইতিমধ্যে কোভিড পৰীক্ষা, আৰু তাৰপিছতে কালিৰ দিনটোতো হয়তো এই পৰীক্ষা হ'ব পাৰে বা টেষ্ট চলি থাকিব পাৰে। ৰাজু, এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। ৰাজুৱে জনালে ইতিমধ্যে যে 5জনৰ শৰীৰত ইতিমধ্যে COVID-19 পজিটিভ চিনাক্ত কৰা হৈছে, আৰু আটাইকে বৰ্তমান GMCHলৈ প্ৰেৰণ কৰাৰ কথা তেওঁ ইতিমধ্যে জনাইছে। আৰু ইতিমধ্যে জানিব পৰা গৈছে যে বিধানসভালৈ যিসকল সাংবাদিক যাব সেই সাংবাদিকসকলৰো কোভিড পৰীক্ষা সম্পন্ন কৰা হৈছে। তাতে ইতিমধ্যে এগৰাকী সংবাদকৰ্মীৰ শৰীৰত ধৰা পৰিছে COVID-19 পজিটিভ। আৰু ইতিমধ্যে আমি জনাইছোঁ যে বিধানসভা অধিৱেশনৰ পূৰ্বে কৰোনা টেষ্ট কৰা হৈছে সকলো বিধায়ক আৰু মন্ত্ৰী আৰু লগতে বিষয়া কৰ্মচাৰী। আৰু ইতিমধ্যে 5গৰাকীৰ শৰীৰত COVID-19 পোৱা গৈছে। তাৰ ভিতৰত ইতিমধ্যে আমি জনাইছোঁ যে এজন হৈছে বীৰভদ্ৰ হাগজে, তেওঁক ইতিমধ্যে GMCHলৈ প্ৰেৰণ কৰা হৈছে। খবৰ অব্যাহত থাকিব, বাতৰিত সময় হৈছে চমু বাণিজ্যিক বিৰতি। কিয়নি 1 জানুৱাৰীৰ পূৰ্বে কোনেও যেন নকয় নিৰ্বাচনৰ টিকটৰ কথা। জানুৱাৰীৰ আগতে টিকট বিচাৰিলে টিকট নোপোৱাৰ সম্ভাৱনা বেছি। টিকট বিচাৰি হাহাকাৰ কৰা টিকট প্ৰত্যাশীক সভাপতিৰ মাত-সমাৰ। পুনৰ জনাওঁ যে 1 জানুৱাৰীৰ পূৰ্বে কোনো ধৰণৰ টিকটৰ সন্দৰ্ভত কথা বতৰা নাপাতিবলৈ আহ্বান জনাইছে ৰঞ্জিত দাসে। ইতিমধ্যে আমি জনাইছোঁ যে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ, কিন্তু বিজেপিয়ে বৰ্তমান ইতিমধ্যে বিজেপিৰ ৰাজ্য সভাপতি ৰঞ্জিত দাসে এই আহ্বান জনাইছে। জানুৱাৰীৰ আগতে টিকট বিচাৰিলে টিকট নোপোৱাৰহে সম্ভাৱনা বেছি। প্ৰাৰ্থিত্ব সন্দৰ্ভত আমাৰ কোনো আলোচনা নাই। আমাৰ জানুৱাৰী মাহৰ আগত কোনোবাই যদি প্ৰাৰ্থিত্ব সন্দৰ্ভত আলোচনা কৰে তেতিয়াহ'লে তেওঁ প্ৰাৰ্থিত্ব নোপোৱা নিশ্চিত। আমি এতিয়া সংগঠনৰ কাম কৰি আছোঁ। সংগঠনৰ কাম কৰাৰ কাৰণে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰা হৈছে। হাইলাকান্দিৰ বেছিক চাৰিআলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিনিৰ্বাপন বাহিনীৰ কাৰ্যালয় ঘেৰাও কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ। অগ্নিনিৰ্বাপন বাহিনীৰ জোৱানসকলে এজন যুৱকক হত্যা কৰাৰ অভিযোগত এই উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। নিহত যুৱকজন স্থানীয় চানপুৰ গাঁৱৰ ৰহিম উদ্দিন লস্কৰ। 4 দিনৰ পূৰ্বে মোবাইল ফোন চুৰ কৰাৰ অভিযোগত অগ্নিনিৰ্বাপন বাহিনীৰ জোৱানসকলে ঘৰৰ পৰা তুলি আনিছিল ৰহিম উদ্দিনক। পিছত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত নিশা ভাগত মৃত্যু হয় ৰহিমুদ্দিনৰ। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে জ্যোতিষ্মান হাজৰিকা নামৰ অগ্নিনিৰ্বাপন বাহিনীৰ জোৱানজনক। হাইলাকান্দিত এক উত্তপ্ত পৰিস্থিতি আমি দেখুৱাইছোঁ। বেছিক চাৰিআলিত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
এটা মোবাইল ফোন চুৰ কৰাৰ পিছতে এগৰাকী ব্যক্তিক ইতিমধ্যে উঠাই আনিছিল অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে আৰু তেওঁক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে নিহত যুৱকজন হৈছে ৰহিমউদ্দিন লস্কৰ 4 দিনৰ আগতে মোবাইল ফোন চুৰ কৰাৰ অভিযোগত অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানসকলে ঘৰৰ পৰা তুলি আনিছিল ৰহিমউদ্দিনৰ আৰু কালিৰ দিনটোত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে ৰহিমউদ্দিনৰ তাৰ পিছতে জ্যোতিষমান হাজৰিকা নামৰ এই অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানজনক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চিকিৎসকৰ অৱহেলাত নগাঁৱত কৰোনা ৰোগীৰ কৰুণ মৃত্যুৰ অভিযোগ চিকিৎসা অবিহনে সুবল বিশ্বাস নামৰ লোকজন মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ অৱহেলাৰ বাবে মৃত্যু সাবটিলে লোকজনে হোজাই যোগীজানৰ পৰা শুকুৰবাৰে অক্সিজেন দি নগাঁও কোভিড হস্পিটাললৈ অনা হৈছিল সুবল বিশ্বাসক শ্বাস প্ৰশ্বাসৰ সমস্যাত ভোগা সুবল বিশ্বাসক নিশা 9:30 বজা পৰ্যন্ত চকীতে বহুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ পিছত বেড দিছিল যদিও নিশা প্ৰায় 1:30 বজাত বিছনাৰ পৰা পৰি মৃত্যু হয় লোকজনৰ বিছনাৰ পৰা পৰাৰ পিছতে বহু সময় অক্সিজেন মাস্ক খোলা অৱস্থাত আছিল আনকি মৃতদেহ নিবলৈও হস্পিটাল কৰ্তৃপক্ষই এম্বুলেন্স দিয়া নাছিল বুলি অভিযোগ কৰাৰ লগতে পৰিয়ালৰ লোকক 4টাকৈ PPE কিট দি হস্পিটাল কৰ্তৃপক্ষই মৃতদেহ লৈ যাবলৈ কোৱা বুলি অভিযোগ কৰিছে পৰিয়ালে যোৱাকালি যিজন মানুহ এক্সপায়াৰ্ড হৈছিলে আমি ৰাতি 1:30 বজাত দেখিছিলোঁ যে আমাৰ বিচনাৰ বেডৰ লগত তেওঁ পৰি গৈছিল পৰি যাওঁতে আমি কি কৰি এনেকৈ চাইছোঁ দেখিছোঁ মানুহজন এতিয়া অলপ হুলস্থুল হৈ যায় হুলস্থুল হোৱাৰ লগে লগে ডক্টৰৰ ফালৰ পৰা মানুহজন আহিছে কিন্তু তেওঁ ওচৰত অহা নাই পেচেণ্ট এজনকে ক'লে যে ধুই দিয়া আমিও তেনেকৈ গ'লোঁ এজন পেচেণ্টে গৈ পেলাই মানুহজনক উঠাই দিছে আৰু তেওঁ নি পেলাই তেওঁ বেডত ভৰাই দিছে আৰু ডক্টৰৰ ফালৰ পৰা কৈছে যে ৰুমত তেওঁক ভৰাই থোৱা ইমানেই ৰাতিপুৱা দেখিছোঁ ডেড বডি আনিছে এইটো ট্ৰিটমেণ্টৰ অভাৱত হৈছে যদি ডক্টৰৰ মানুহ গৈ তেওঁক যদি মানে কি এইটো অক্সিজেনটো দিলেহেঁতেন তেওঁ সেইটো বাচি যাব পাৰিলেহেঁতেন নহয় সাহস এখনৰ ফলত নগাঁৱৰ পৰা নিৰুৎপল বৰাৰ এক ৰিপৰ্ট কি অভিযোগ উত্থাপিত হৈছে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে সেই অভিযোগ নতুন নহয় কাৰণ এটা কথা ক'ব লাগিব যে ইয়াৰ পূৰ্বেও কোভিড ৰোগীক যথেষ্ট অৱহেলা কৰাৰ অভিযোগ আছিলে এইখন চিকিৎসালয়ৰ বিৰুদ্ধে আৰু আমি দেখুৱাইছোঁ বৰ্তমান সুবল বিশ্বাস এগৰাকী 62 বছৰীয়া ব্যক্তি যিগৰাকী ব্যক্তিৰ ঘৰ হোজাইৰ যোগীজানত তেওঁ বৃহস্পতিবাৰে কোভিড পজিটিভ হৈছিলে তাৰপিছত তেওঁক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ শুক্ৰবাৰে বিয়লি প্ৰায় 4 বজাত অনা হৈছিলে আৰু তাৰপিছত তেওঁক ইয়াত কোনো ধৰণৰ চিকিৎসা প্ৰদান কৰা হোৱা নাছিলে অভিযোগ কৰিছে আৰু পৰিয়ালৰ লোকে লগতে তেওঁৰ লগত থকা কোভিড ৰোগী কেইবাগৰাকী ৰোগী ইয়াত ভৰ্তি হৈ থকা তেওঁলোকেও অভিযোগ কৰিছে আৰু বৰ্তমান আৰক্ষী আৰু CRPF নিয়োগ কৰা হৈছে যাতে কোনো ধৰণৰ উত্তপ্ত পৰিস্থিতি নহয় আমি দেখুৱাইছোঁ মহিলা আৰক্ষী জোৱান নিয়োগ কৰা হৈছে CRPFৰ জোৱান নিয়োগ কৰা হৈছে মই পৰিয়ালৰ লোক আছে আপোনাৰ মাজত চেষ্টা কৰিম আপুনি ইতিমধ্যে মই যিগৰাকী আপোনাৰ কি হয় দেউতা কি কেতিয়া হৈছিলে কোভিড বৃহস্পতিবাৰে 6টা বজাত দিছিলে আৰু কালি ইয়ালৈ অনা হৈছিলে কালি ইয়াত অনা হৈছিলে তাৰপিছতে ৰাতিলৈকে চিকিৎসা কৰা নাছিলে ৰাতিলৈকে ইয়াত অনাৰ পিছত চিকিৎসা হোৱা নাই হোৱা আৰু তাৰপিছতে ৰাতি 1:30 বজাত অক্সিজেন নাপায় ৰাতি 1:30 বজাত যেতিয়া শুনা পাইছে তেতিয়া মানে বেডৰ পৰা পৰি গৈছিলে বেডৰ পৰা পোৱাৰ পিছত মানে কোনো অক্সিজেন পোৱা নাই খবৰ কেতিয়া দিছে আপোনাক পৰি বুলি মানে ৰাতিপুৱা মই আৰু আপোনাৰ পৰা ব্যৱস্থা কৰোঁ আপুনি আমি পুৱা ব্যৱস্থা গম পাইছোঁ কি হৈছিলে আচলতে 4 বজাৰ পৰা 9 বজালৈকে চকী বহুৱাই থৈছিলে 4 বজাত নহয় ইয়াত আহি পেলাই 7টা 7:30 মানত পাইছেহি তাৰপিছত 9:30লৈকে চকীত বহাই আছিল বুলি আমি খবৰ পাইছোঁ তেতিয়া কোনো অক্সিজেন মাস্কটো লগোৱা আছিল কিন্তু অক্সিজেন পাইছে কিনে মই নাজানো ভিতৰ আমাৰো কিছুমান হোজাইৰ হওক যোগীজানৰ নগা মানুহ আছে তেখেতে আমাক কৈছে জনাইছে যে ৰাতি 1:30 বজাত মানুহজন কিবা কাৰণবশতঃ বেডৰ পৰা পৰি গৈছিল আৰু পৰি যোৱাৰ পাছত তাৰ মাস্কটো খুলি গৈছে অক্সিজেন মাস্কটো তেতিয়া নাৰ্ছ আৰু ডক্টৰক মাতা হৈছিল কিন্তু সিহঁতে কোনো নাহিলে এই মানুহজনক ৰোগীজনক বেলেগ পেচেণ্টেহে বেডত উঠাইছে আৰু তেতিয়া মাস্ক লগোৱা নাছিল আৰু আমি এইটো সন্দেহ কৰি আছোঁ যে এইটো অক্সিজেন নোপোৱাৰ কাৰণে মানুহজনৰ চাগে আজি আমাৰ মাজৰ পৰা হেৰাবলগীয়া হ'ব আৰু চিকিৎসকক কিবা লগ পাইছেনে নাই চিকিৎসকৰ লগত আমি লগ পোৱা নাই এতিয়ালৈকে কোনো চিকিৎসকৰ লগত কোনো ষ্টেটমেণ্টো আমাক জনোৱা নাই কি হ'ল কি নাই আমি বিচাৰিছিলোঁ এতিয়া সৎকাৰৰ বাবে কি ব্যৱস্থা কৰা হ'ব কি সৎকাৰ মানে কি আমি ইয়াতেই গভৰ্ণমেণ্টৰ আণ্ডাৰতে আমি কৰিম বুলি ভাবিছোঁ আমি তেনেকৈ কৰিম কাৰণ তাত লৈ গ'লে আমাৰ আৰু অসুবিধা হ'ব পাৰে
সেইকাৰণে আমি ইয়াতে কৰিম, শ্বৰ্টকাটটো ইয়াতে তেওঁলোকে কৰিম। কি কৈছে তেওঁলোকে কি কৈছে তেখেতৰ নিজৰ মানুহ আছে বুলি কৈছে। হয় আমি কিছুমান অফিচিয়েল কাম আছে, এইটো কৰি দি আছোঁ এতিয়া, আৰু তেখেতে কৰি ল'ব বুলি ক'ব। চিকিৎসকে কৈছে চিকিৎসক বুলি কোৱা নাই এতিয়ালৈকে, তেখেতৰ আইডেণ্টিটিটো আমাৰ তাত দিয়া নাই, বাট ইয়াৰ কৰাৰ কাৰণে মানুহ এজন আহিছে, তেখেতে শ্মশানত ৰেডি কৰি আছে, চাগে তেখেতৰ ফালৰ পৰা কোৱা হৈছে সেইকাৰণে আহিছে। এতিয়া আমাক DC অফিচ মাতিছে, আমি তাত গৈ পেলাই কিবা ছিগনেচাৰ এটা কৰিব লাগে, তাৰপিছত তাকে সৎকাৰ কৰিব। নিশ্চয় নিশ্চয় কি কৈছে মানে এতিয়ালৈকে হস্পিটেলৰ পৰা বিভাগীয়ভাৱে সিহঁতক জনোৱা নাই ফেমিলিক যে মানুহজনৰ ডেথ হৈছে। আমি আমাৰ মানুহ পেচেণ্ট বেলেগ আছে, সিহঁতৰ পৰা শুনিয়ে ইয়াত আহিছোঁ। আমি আৰু অসমবাসীৰ বাবে এটা ভাল খবৰ যে অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অৰ্জুন বঁটা লাভ কৰা অসমৰ ৬গৰাকী খেলুৱৈ লাভলীনা। অৰ্জুন বঁটা গ্ৰহণৰ বাবে বক্সাৰ লাভলীনা বৰগোহাঁই চণ্ডীগড়ৰ অনুষ্ঠানত উপস্থিত আছিল। অলিম্পিকৰ পূৰ্বে অৰ্জুন বঁটা লাভ কৰি অধিক আত্মবিশ্বাসী হৈ পৰিছে লাভলীনা বৰগোহাঁই। ইতিমধ্যে অৰ্জুন বঁটা লাভ কৰা অসমৰ খেলুৱৈসকল ক্ৰমে দৌৰবিদ ভোগেশ্বৰ বৰুৱা, টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতা, আৰ্চাৰ জয়ন্ত তালুকদাৰ, বক্সাৰ শিৱ থাপা আৰু দৌৰ ৰাণী হিমা দাস। নমস্কাৰ, মই লাভলীনা বৰগোহাঁই। এই বৰ্ষৰ অৰ্জুন বঁটা পোৱাৰ বাবে মই খুবেই সুখী, কিন্তু মোৰ প্ৰথম লক্ষ্য অলিম্পিকত থাকিব। অলিম্পিকত জয়ী হৈ অহাই মোৰ প্ৰথম লক্ষ্য হ'ব। সকলো অসমবাসীয়ে যাতে মোক আশীৰ্বাদ কৰে, মই যেন অলিম্পিকত জয়ী হৈ আহিব পাৰোঁ। ধন্যবাদ। আৰু বক্সাৰ লাভলীনালৈ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ শুভেচ্ছা আৰু আশীৰ্বাদ। অলিম্পিক জয় কৰিব বুলি আশাবাদী উত্তৰ পূবৰ প্ৰথমগৰাকী অৰ্জুন বঁটা প্ৰাপক খেলুৱৈ ভোগেশ্বৰ বৰুৱা। অসমৰ নৱপ্ৰজন্মৰ এগৰাকী শক্তিশালী খেলুৱৈ বক্সাৰ লাভলীনা বৰগোহাঁইলৈ এইবাৰ কেন্দ্ৰীয় চৰকাৰে অৰ্জুন বঁটা আগবঢ়াইছে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এই অৰ্জুন বঁটা লাভলীনাক প্ৰদান কৰা হৈছে। আৰু এই মুহূৰ্তত মই আছোঁ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী সন্মানীয় ভোগেশ্বৰ বৰুৱাৰ সৈতে। আমি তেওঁৰ সৈতে মত বিনিময় কৰিম যে এগৰাকী প্ৰবীণ খেলুৱৈ হিচাপে, প্ৰবীণ ক্ৰীড়াবিদ হিচাপে এইগৰাকী ভোগেশ্বৰ বৰুৱাই বিগত দিনবিলাকত সদায়ে নৱপ্ৰজন্মৰ কাৰণে যথেষ্ট কষ্ট কৰি আহিছে, ত্যাগ কৰি আহিছে, সদায় নতুন প্ৰজন্মটোক উৎসাহিত কৰি আহিছে খেলৰ ক্ষেত্ৰত। আৰু এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিনিধি লাভলীনা বৰগোহাঁই যি অৰ্জুন বঁটা লাভ কৰিছে। আৰু এই মুহূৰ্তত মই পোনে পোনে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ পৰা এই সম্পৰ্কত তেওঁৰ মতামত জানিব বিচাৰিম। শুনক, আমি সদায় চিন্তা কৰোঁ নতুন প্ৰজন্মৰ কাৰণে, যিবিলাক কাম আমি কৰিব নোৱাৰিলোঁ নহয়, সেইবিলাক যাতে অসমত নতুন প্ৰজন্মৰ আগবাঢ়ি যাওক আৰু সেইখিনি কৰক, পূৰা কৰক। সেইখিনি পূৰা কৰিবলৈকে যিটো মানে সহযোগিতা চৰকাৰৰ লাগে, সেইখিনি চৰকাৰে দিয়ক। আমিতো সদায় একেটা কথাকে কৈ আছোঁ। আমি নোৱাৰিলোঁ। আমাৰ দিনত তেনেকুৱা সুবিধা নাছিলে, তেনেকুৱা আন্তঃগাঁথনি নাছিলে ভাৰতবৰ্ষত। কিন্তু তবু যিমানখিনিলৈকে পাৰোঁ, ভগৱানে কৃপাত সিমানখিনি কৰি পেলাই আমি সামৰিলোঁ। কিন্তু তেওঁবিলাকে এতিয়া সামৰিব নালাগে। লাভলীনাই এতিয়া অৰ্জুন বঁটা পাই শেষ নহয়, তেওঁ আৰু বহুত আগলৈ যাব লাগিব। ইয়াৰ পিছত অলিম্পিক আছে, অলিম্পিকৰ পিছত আকৌ পুনৰ কি বুলি কয় এছিয়ান গেম হ'ব। এইবিলাকতো হৈয়ে থাকিব। সেইবিলাকতো যাতে আৰু এজন বক্সাৰ হিচাপে তেওঁ লং টাইম খেলিব পৰা ভগৱানে শক্তি দিয়ক, মই এইটোকে কৈছোঁ। আৰু বক্সাৰে পাৰেও, যেনে আমাৰ এথলেটিকত থ্ৰুৱাৰবিলাকে বহুত এজলৈকে খেলে, বডি বিল্ডাৰবিলাকে বহুত এজলৈকে খেলে। কিছু গেম এনেকুৱা আছে খুব শ্বৰ্ট টাইমতে আদায় হৈ যায়, যেনে এথলেটিকে বহুত লং টাইম, মানে ৰানাৰ ৱাকাৰ এইবিলাকে লং টাইম কৰিব নোৱাৰে। বাকী গেম কিছুমান বহুত ভাল গেম আছে যিবিলাকে লং টাইম খেলিব পাৰে। এতিয়া বক্সিং এটা তেনেকুৱা বস্তু, বহুত লং টাইম তেওঁ খেলিব পাৰিব। আৰু সেইটো শক্তি ভগৱানে দিয়ক আৰু তাৰে কামনা কৰিছোঁ।
আমি বহুত সুখী তেওঁ যে অৰ্জুন এৱাৰ্ড চিলেকশ্যন যেতিয়া হ'ব তেতিয়াৰ পৰা আমি বহুত মহানগৰীৰ আলুংগাঁৱত নিশা এক ভয়ংকৰ ডকাইতি কাণ্ড শূন্যলৈ দুৰ্বৃত্তই গুলীবৰ্ষণ কৰি কাঢ়িলো গ'ল নগদ ধন গুপ্ত মাৰ্বলছ নামৰ প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীক আক্ৰমণ ডকাইতৰ দলটোৰ এখন ইয়ন বাহনত আহিছিল ডকাইতৰ দলটো টকাৰ বেগটো কাঢ়ি নিয়াৰ সময়ছোৱাতে চলালে গুলী ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত কিন্তু ইতিমধ্যে সমগ্ৰ বিষয়ত ৰহস্যৰ গোন্ধ পাইছে আৰক্ষীয়ে নাগা চেকিং থকাৰ পিছতো কেনেদৰে এই দুৰ্বৃত্তৰ দলটো প্ৰৱেশ কৰিলে এই মাৰ্বল দোকানখনৰ ভিতৰত তাকো এতিয়া প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী সোধা পোছা অব্যাহত ৰখা হৈছে আৰু ইতিমধ্যেই তেওঁ জনাইছে যে ৪,০০০ টকা লুট কৰি নিছে এই দুৰ্বৃত্তৰ দলটোৱে নিশা ৮ বজাত সংঘটিত হৈছে এই ঘটনাটি যোৱাকালি এটা কেছ ৰিপৰ্ট হৈছে তাত কেইজনমান লোকে এটা বেগ স্নেচিং কৰা বুলি অভিযোগ পোৱা গৈছে আৰু ইয়াৰ ক্ষেত্ৰত যিসকল লোক জড়িত আছে তেওঁলোকক ধৰিবৰ কাৰণে আমাৰ অভিযান জাৰি আছে আৰু তদন্ত চলি আছে স্যাৰ ফায়াৰিং হোৱা বুলি কথা এটা ওলাইছে ফায়াৰিং স্যাৰ হৈছিল নে কি এই ক্ষেত্ৰত আমাৰ তদন্ত চলি আছে কিবা খালী কাৰ্টিজ উদ্ধাৰ হৈছে নেকি দুটা খালী কাৰ্টিজ পোৱা গৈছে কেইটা হৈছে দুটা খালী কাৰ্টিজ কিমানমান পইচা নিয়া বুলি তেওঁলোকে অভিযোগ কৰিছে তেওঁলোকে অভিযোগ কৰা মতে প্ৰায় ৫-৬ হাজাৰ মান টকা তেওঁ একজেক্টলি ক'ব পৰা নাই কিন্তু ৫-৬ হাজাৰ মান টকা বুলি কৈছে চিচিটিভি কিবা ভিজুৱেল চাই পাইছে সেই গোটেইখিনি তদন্ত কৰি থকা হৈছে আৰু যিহেতু ৫,০০০ টকা নিয়া বুলি কৈছে ৫-৬ হাজাৰ নিলে হয়তো বেছিকৈ নিলে কাৰণ এইখিনি তদন্ত চলি আছে এজাক শামুক ভঙা চৰাইৰ দৃষ্টিনন্দন দৃশ্য মাজুলী গড়মূৰ তিনিআলিৰ গড় কাপ্তানি বিভাগৰ কাৰ্যালয়ৰ চৌহদৰ কেইবাজোপা গছত বছৰ বছৰ ধৰি আছে চৰাইৰ জাকটো দৈনিক শ শ লোকৰ সমাগম হোৱা সেই স্থানত যে নিৰাপত্তা বিচাৰি পাইছে চৰাইৰ জাকে এই শামুক ভঙা চৰাইৰ জাক এতিয়া হৈ পৰিছে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু গড় কাপ্তানি বিভাগৰ কাৰ্যালয়ৰ চৌহদত আছে শামুক ভঙা চৰাইৰ এটা বৃহৎ জাক আৰু এই দৃশ্য চাবলৈ বহু লোকৰ আগমন ঘটে পূৰ্বতে আৰু এবাৰ দেখিবলৈ পোৱা গৈছে কেইবাজোপা গছত বছৰ বছৰ ধৰি আছে এই চৰাইৰ জাকটো দৈনিক শ শ লোকৰ সমাগম হোৱা সেই স্থানত যে নিৰাপত্তা বিচাৰি পাই প্ৰতিবাৰে চৰাই জাকে এনেদৰে উৰি আহে এই শামুক ভঙা চৰাই জাক এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই গড় কাপ্তানি বিভাগৰ কেম্পাছৰ প্ৰায় ২-৩ জোপা গছত এই শামুক ভঙা চৰাই প্ৰতিদিনে পুৱা গধূলিৰ পৰা ধৰি ইয়াতে পৰি থাকে ইয়াতে বাস কৰে তেওঁলোকে ইমান যান জঁটৰ মাজতো তেওঁলোক যে ইয়াতে বাস কৰে ই সঁচাকৈ এক শুভ লক্ষণ আৰু প্ৰকৃতিয়ে যে কেতিয়াও মানুহক বিপথে পৰিচালিত কৰিব নোৱাৰে বা প্ৰকৃতিয়ে যে কেতিয়াও মানুহৰ বাবে বিপদ আনিব নোৱাৰে তাৰে পৰিচয় এফালৰ পৰা চাবলৈ গ'লে আমি দেখা পাইছোঁ যে ৰাস্তা পথ নিৰ্মাণৰ বাবে যি ধৰণে গছ কটা হৈছে যি ধৰণে প্ৰকৃতি ধ্বংস কৰা হৈছে যাৰ ফলত পক্ষীকুললৈ বিপদ নামি আহিছে কিন্তু তেনে সময়তো এই কেইজোপা পুৰণি গছত আজি বছৰ বছৰ ধৰি যি পক্ষীকুলে বসবাস কৰিছে ই সঁচাকৈ আদৰণীয় আৰু সি সঁচাকৈ লক্ষণীয় আৰু দৃষ্টিনন্দন আৰু খবৰ বিৰলি হেডলাইন্সৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ